অসমত জুবিনবিহীন প্ৰথমটো দিন। কিন্তু প্ৰজন্মৰ কণ্ঠ স্তব্ধ হ'বলৈ দিয়া নাই প্ৰজন্মই। সেয়েহে কি বৰাক ব্ৰহ্মপুত্ৰ, কি উজনি নামনি, কি পাহাৰ ভৈয়াম। ছিংগাপুৰৰ পৰা অসহনীয় খবৰটো উৰি অহাৰ পিছৰে পৰাই ক্ষণিকৰ বাবেও প্ৰিয় শিল্পীগৰাকীৰ কণ্ঠক যেন মুহূৰ্তৰ বাবেও স্তব্ধ হ'বলৈ দিয়া নাই ৰাজ্যখনৰ লাখ লাখ জুবিন প্ৰেমীয়ে। ইয়া যেন জুবিন গাৰ্গক চিৰজ্যোতিষ্মান কৰি ৰখাৰ মন, প্ৰিয় শিল্পীক অমৰ কৰি ৰখাৰেই পণ। মোৰ মতে মালা অৰ্পণ কৰিবই নালাগে, কাৰণ জুবিন দা অলৰেডি আমাৰ মাজত আছে, সিয়াত আছে। বিশ্বাস নকৰো জুবিন দা নাই, জুবিন দা নাই, বিশ্বাস নকৰো। তেনেই আকস্মিকভাৱে জুবিন গাৰ্গৰ প্ৰয়াণ, অসমবাসী শোকত ম্ৰিয়মান। অনেকেই প্ৰশ্ন কৰিছে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা অনুষ্ঠানৰ উদ্যোক্তা, জুবিনৰ অনুষ্ঠানৰ ব্যৱস্থাপক আৰু জুবিনৰ লগত থকা সকলৰ ভূমিকাক লৈ। তদন্তৰ দায়িত্ব CIDক দিয়া হৈছে যদিও দাবী উঠিছে CBIক দিয়াৰ। কিন্তু এই সকলোবোৰৰ ঊৰ্ধত আটাইতকৈ নিষ্ঠুৰ বাস্তৱ, নিৰ্মম সত্যটো হৈছে জুবিন গাৰ্গ আৰু নাই আমাৰ মাজত। যাৰ গীত, যাৰ কণ্ঠই আমাৰ শৈশৱ কৈশোৰত অনুভৱৰ উন্মেষ ঘটাইছিল, যৌৱনত হৃদয় আলোড়িত কৰিছিল। প্ৰৌঢ়জনৰো মন জিনি যোৱা জুবিনবিহীন এই সময় কিমান গধুৰ আমাৰ বাবে, তাক বৰ্ণনা কৰাৰ শব্দ নাই, ভাষা নাই। শনিবাৰৰ দিনটোত স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিল সমগ্ৰ গুৱাহাটী চহৰ, বন্ধ হৈ পৰিল সকলো দোকান পোহাৰ, বন্ধ হৈ গ'ল ৰাজ্যখনৰ অন্যান্য চহৰ নগৰবোৰো। ৰাজপথত জনতাৰ মৌন মিছিল, জুম বান্ধি বান্ধি মানুহবোৰৰ মাজত একেই আলোচনা, আজি যে জুবিনবিহীন প্ৰথমটো দিন। মই ভাগৰা নাই, জীৱন হেৰুৱা নাই, তেওঁ জীৱন কেতিয়াও হেৰুৱাব নিবিচাৰে, অসমবাসীয়ে তেওঁ কেতিয়াও হেৰুৱাব নিবিচাৰে। জুবিন দা আমাৰ ভগৱান নহয়, প্লিজ জুবিন দাক বাচাই দিয়ক, প্লিজ জুবিন আমাৰ ভগৱান নহয়। জুবিনক মই এটা বেলেগ ৱেত জানিছিলো, সি খুব ভাল মানুহ, পৃথিৱীত এনেকুৱা মানুহ কোনো হ'ব নোৱাৰে, সি মোৰ বিৰাট ভাল ফ্ৰেণ্ড আছিলে। এটা সময় আছিল, শৰৎ মানেই, পূজাৰ সময় মানেই জুবিনৰ নতুন গান। কেছেট চিডিৰ দিনবোৰত এয়াই আছিল জুবিনৰ নতুন গান শুনাৰ সময়। পিছে এইবেলি শৰৎ যে একেবাৰেই উৰুঙা, শেৱালি ফুলিছে, পাহিত ওলমিছে নিয়ৰ, কিন্তু জুবিন গাৰ্গ নাই। বৰ বেছিদিন নাই পথাৰত ন ধানে থোৰ মেলিবলৈ, কিন্তু জুবিন গাৰ্গ নাই। জাৰৰ নিশাৰ জোনাক গলিবলৈও বৰ বেছিদিন নাই মাজত, কিন্তু এইবেলি আমি জুবিনক নাপাম। তোমার আৰু ফাগুন বুহাগ এইবোৰৰ জানো ছবি আঁকিব পাৰি সেই সুৰ অবিহনে? খবৰ ফুলাৰ বতৰ, মোৰ মৰমৰ
জুবিনে নাহৰৰ কথা নকলে অসমীয়াই কেনেকৈ পাতিব হেঁপাহৰ ৰঙালী নাই এইবাৰ বহাগত জুবিন নাথাকিব পাখি পাখি এই পাখি লগা মোৰ মন পাখি মেলি যাও উৰি পাখি মেলি যাও ইয়াতকৈ বিষাদ বাতৰি আন কি হ'ব পাৰে আমাৰ বাবে জাতিটোৰ বাবে ভূপেন্দাৰ প্ৰয়াণৰ পিছত জাতিটোক কিতেৰে নিচুকাবলৈ জুবিনৰ সমকক্ষ আছিলেই বা কোন কিন্তু জুবিন গুচি গ'ল বৰ অসহায় আমি বৰ কঠিন এই সময় বৰ কষ্টৰে পাৰ কৰিবলগীয়া হৈছে জুবিনবিহীন প্ৰথমটো দিন নিউজ ডেস্ক ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত